সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো হ্যাপি নিউ ইয়াৰ আমাৰ মাজত উপস্থিত কাৰ্বি সমাজৰ ৰজা ঋষু লংসিং ৰংহাং ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া কাৰ্বি আলং অটোনমাস কাউন্সিলৰ সিএম তুলিৰাম ৰংহাং ডাঙৰীয়া সাংসদ হৰেন সিং বে ডাঙৰীয়া কেএসিৰ চেয়াৰম্যান ৰাজু টিছু ডাঙৰীয়া অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন ডাঙৰীয়া সন্মানীয় বিধায়ক ৰূপ সিং তেৰণ ডাঙৰীয়া দৰ সিং ৰংহাং ডাঙৰীয়া বিদ্যা সিং ইংলেং ডাঙৰীয়া প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰং ডাঙৰীয়া ধৰম সিং তেৰণ ডাঙৰীয়া উপস্থিত ৰাইজ বিশেষকৈ বিভিন্ন স্থানৰ পৰা অহা মোৰ সন্মানৰ পুৰোহিতসকল জ্যেষ্ঠজন আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজিৰ দিনটো আমাৰ বাবে সঁচাকৈ এটা আনন্দৰ দিন আগতে মই কাৰ্বি সংহাৰীসকলৰ আৰ্মো সিংৰুম দেখা পোৱা নাছিলোঁ এইবাৰ প্ৰথমবাৰ মোৰ আৰ্মি সিংৰুম দেখাৰ সৌভাগ্য হ'ল আৰু তাৰ বাবে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো মই আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছো যে অহা 17 তাৰিখে কাৰ্বি যুৱ মহোৎসৱৰ 50তম অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডিফুলৈ অহা 17 জানুৱাৰী তাৰিখে আহিব মই ভাবো যে ডিফু আৰু কাৰ্বি আলঙৰ ৰাইজে কাৰ্বি সমাজে তেখেতক সুন্দৰভাৱে আদৰণি জনাব আজি দিনটোতে কাৰ্বি আলঙৰ প্ৰায় 168 কোটি টকাৰ উন্নয়নমূলক কাম-কাজ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল কাৰ্বি সমাজ যুগ যুগান্তৰৰ ধৰ্মীয় বিশ্বাস আৰু লোক পৰম্পৰাৰে সমৃদ্ধ অসমৰ আটাইতকৈ পুৰণা আৰু আদিম জাতি হিচাপে কাৰ্বি সমাজৰ পৰিচয় আছে আৰু কাৰ্বি সমাজৰ ধৰ্মীয় বিশ্বাস আৰু লোক পৰম্পৰাও সমৃদ্ধ ভাষা সাহিত্য সংস্কৃতিৰ লগতে ইয়াৰ আধ্যাত্মিক জনজীৱনে কাৰ্বিসকলৰ পৰম্পৰাগত লোকজীৱন আৰু লোক সংস্কৃতিক অধিক চহকী কৰি ৰাখিছে কাৰ্বিসকলৰ খিলঞ্জীয়া ধৰ্ম বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা আৰণবাৰীমে এই মূল্যবোধ আৰু মানৱতাবোধৰ আদৰ্শৰে আগুৱাই যোৱাৰ বাবে সমাজক প্ৰেৰণা যোগাই আহিছে অসমৰ অন্যতম আদিম খিলঞ্জীয়া জনগোষ্ঠী আৰু বহু ধৰ্মীয় পৰম্পৰাৰ গৰাকী কাৰ্বিসকলৰ চহকী সভ্যতা গঢ় লৈ উঠিছিল ৰংখাঙত ৰংখাং ৰাজ্যতে কাৰ্বিসকলে চৰচেং মুখিম পিটং তামু ৰংহাং ৰংবং আদি 12খন ঠাইত ৰাজধানী পাতি তেওঁলোকে সেই ঠাইত কাৰ্বি নীতি নিয়ম পৰম্পৰা আৰু কলা সংস্কৃতিৰ নিয়মীয়া চৰ্চা কৰিছিল ৰংখাং অঞ্চলতে ৰাংচিনা চাৰপো ৰোকাছেন থংনগবে সিংমু আদি বিখ্যাত সমাজ সংস্কাৰত আৰু বীৰৰ জন্ম হৈছিল ৰাংচিনা চাৰপোৰ কাৰ্বি সমাজলৈ সংগীতৰ ক্ষেত্ৰত যি বৰঙনি তাৰ বাবে তেওঁ সংগীতৰ আদিগুৰুৰ স্বীকৃতিও লাভ কৰিছে বিখ্যাত জিৰকে কেদাম অনুষ্ঠানৰ যোগেদিও ৰাংচিনাই কাৰ্বি ডেকা গাভৰু সমাজক বিভিন্ন কাম-কাজৰ নিয়মীয়া প্ৰশিক্ষণ দিছিল সচেঙত ছত্ৰেছয় কাৰ্বি সামাজিক আৰু প্ৰশাসনিক অনেক বিধি বিধান সৃষ্টি কৰিছিল থংনগবেৰ নিচিনা শক্তিশালী আৰু জনপ্ৰিয় বীৰ কেৱল কাৰ্বি ৰজাৰে নহয় জয়ন্তীয়া ৰজাৰো মুখ্য সেনাধিনায়ক পদত অধিষ্ঠিত হৈছিল 16শ শতিকাৰ কণ্ডলী ৰামায়ণৰ যুগে কাৰ্বি সমাজলৈ ৰামায়ণ তথা ৰামৰ কাহিনী কাৰ্বি গীতৰ মাধ্যমেৰে সোমাই পৰিছিল যাক আমি আজি সাবিনালুন বুলি সমাদৰ কৰোঁ ৰংখাঙৰ যোগেদিয়ে
ভৈয়ামৰ সমাজ আৰু সংস্কৃতিৰ লগত কাৰ্বিসকলৰ চিনাকি হৈছিল। সকলো খিলঞ্জীয়া সমাজৰ দৰে কাৰ্বিসকলেও সকলো এলেকাতে কোনো নহয় কোনো অতীন্দ্ৰিয় শক্তি বা অধিপতি থকা বুলি বিশ্বাস কৰে। এই অতীন্দ্ৰিয় শক্তিসমূহক সন্তুষ্ট কৰি পাৰস্পৰিক একেধৰণৰ বুজাবুজিৰ মাজেৰে সহৱস্থান কৰিব পাৰি বুলি থকা লোকবিশ্বাসৰ আধাৰতে কাৰ্বি সমাজৰ পৰম্পৰাগত ধৰ্ম আৰণ-বাৰিমৰ সৃষ্টি হৈছিল। আৰণ-বাৰিমৰ মতে সকলো বস্তুৱেই মৌলিকভাৱে একে প্ৰকৃতিৰ আৰু ইটোৱে সিটোৰ লগত একেধৰণৰ পাৰম্পৰিক ক্ৰিয়াকলাপত ভাগ লয়। কাৰ্বিসকলে কু অভিপ্ৰায় আৰু উপকাৰী উভয় সত্তাকে বিশ্বাস কৰে। আৰণ-বাৰিমৰ সৈতে জড়িত ধৰ্মীয় বিশ্বাস অনুসৰিয়ে কাৰ্বিসকলে পূৰ্বপুৰুষৰ আত্মাৰ লগতে ক্ষেত্ৰভেদে বাঘ, হাতী আদি বনৰীয়া জীৱ-জন্তুৰ আত্মাকো পূজা কৰে। কাৰ্বি লোকবিশ্বাস অনুসৰি প্ৰতিটো ক্ষেত্ৰই পবিত্ৰ আৰু সকলো ক্ষেত্ৰৰে একোজন নিৰ্দিষ্ট অধিপতি থাকে। কাৰ্বি যোজনাতে আছে টেপলং ইচি মূৰ্তি এডন ঠেংপি এৰং আৰণা মিনুত, তিলাই তিলাই দেৱতা, গছে গছে ভূত প্ৰেত। কাৰ্বিসকলৰ এই ক্ষেত্ৰীয় অধিপতিসকলৰ সৈতে এক আত্মিক সংযোগ স্থাপনেৰে ভাৰসাম্যতা ৰক্ষা কৰি পাৰম্পৰিক অস্তিত্ব বজাই ৰাখিব পাৰি বুলি বিশ্বাস কৰে। সেই শক্তিসমূহৰ সৈতে সন্তুলন ৰক্ষা কৰা আৰু দ্বৈতবাদ, এই দুয়োটাই হৈছে কাৰ্বি ধৰ্মীয় বিশ্বাসৰ প্ৰাথমিক দৰ্শন। আত্মাই পুনৰ জন্ম ল'ব পাৰে বুলি এই ধৰ্মত মানি লোৱা হয়। কাৰ্বি ধৰ্মীয় বিশ্বাসত নৰক আৰু স্বৰ্গৰ কোনো স্থান নাই। কাৰ্বি ধৰ্মীয় বিশ্বাস মতে মৃত্যুৰ পিছত মৃতকৰ আত্মাই ফি ফু আৰং নামৰ পূৰ্বপুৰুষসকলৰ বাস কৰা গাঁৱলৈ যায় আৰু পিছত পুনৰ মৰ্ত্যলৈ ঘূৰি আহি মানুহ হিচাপে মেনচি মেনবাং হিচাপে জন্মগ্ৰহণ কৰে। কাৰ্বি ধৰ্মীয় বিশ্বাসত পৃথিৱীৰ সৃষ্টি, কাৰ্বি সমাজৰ পৰম্পৰাগত বাসস্থান আৰু ক্ষেত্ৰভিত্তিক অধিপতিসকলৰ আত্মাসমূহক উপাসনা কৰা প্ৰক্ৰিয়াটোত 9 সংখ্যাটোৰ অতিশয় গুৰুত্বপূৰ্ণ। আধুনিক নিউমাৰলজি বা সংখ্যাতত্বৰ আগতেই কাৰ্বি সমাজে যে সংখ্যাতত্বৰ আৱিষ্কাৰ কৰিছিল, ইয়াৰ পৰাই আমি অনুমান কৰিব পাৰোঁ। কাৰ্বিসকলৰ ধৰ্মীয় বিশ্বাসত থকা আকে নামৰ বিধি নিষেধক কাৰ্বি জনগোষ্ঠীৰ প্ৰতিজন লোকেই সন্মান কৰাটো বাধ্যতামূলক। কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা হৈছে হেংফু মুক্ৰাণ আৰু একমাত্ৰ দেৱী ৰাচিঞ্জা। হেমফু দেৱতাক পালনকৰ্তা, মুক্ৰাণ দেৱতাক স্বজনকৰ্তা হিচাপে কাৰ্বিসকলে মানি আহিছে। হেমফুৰ ভনীয়েক ৰাচিঞ্জা এফালেদি শক্তিৰ অধিষ্ঠাত্ৰী মহাকালৰূপী দেৱী, আনফালে শান্তি প্ৰদায়িনী মাতৃ। গৃহ দেৱতা, কৃষি দেৱতাৰ পূজা সেৱাৰ উপৰিও নানা ধৰণৰ বেমাৰ আজাৰ, অপয় অমংগল, মাৰি মাৰক আদিৰ পৰা ৰক্ষা পাবলৈ, বনৰীয়া জীৱ জন্তুৰ পৰা ৰক্ষা পাবলৈ মাটিত নাঙল লগোৱাৰ আগতে অনুকূল বতৰ আৰু শস্যৰ কাৰণে কাৰ্বিসকলে ঘৰৰ, গাঁৱৰ আৰু সমাজৰ মংগলৰ বাবে এই দেৱ দেৱতাসকলক কুকুৰা, গাহৰি আদি বলি দি পূজা কৰে। কাৰ্বিসকলৰ বিভিন্ন ধৰণৰ পূজাৰ ভিতৰত সজুন, ৰংকেন আৰু বলকেটেৰ এই তিনিটাই মুখ্য পূজা। কাৰ্বিসকলৰ পৰম্পৰাগত পূজা পাতলসমূহে সমাজখনক সমৃদ্ধ কৰি আহিছে। কাৰ্বি লোকবিশ্বাসত অনেক গৃহ দেৱতা আছে। গৃহ দেৱতাসকলক উদ্দেশ্য কৰি কাৰ্বিসকলে ঘৰুৱাভাৱে বিভিন্ন পূজা পাতল কৰে। ঘৰুৱা পূজা হিচাপে কাৰ্বিসকলৰ ডাঙৰ পূজা হৈছে সজুন পূজা। এই পূজাত পূজিত দেৱতা হৈছে স্বৰ্গৰ দেৱতাসকল আৰু প্ৰধানকৈ স্বৰ্গৰ অধিপতি বাৰিথে
অৰ্থাৎ আমাৰ ভাষাত ইন্দ্ৰ দেৱতা। সেয়ে সজুন পূজাক স্বৰ্গ পূজা বা শৰৎ পূজা বুলিও কোৱা হয়। কাৰ্বিসকলৰ মাজত প্ৰচলিত লোকবিশ্বাস মতে স্বৰ্গৰাজ বাৰিথে বিভিন্ন সময়ত অৱতাৰ লয়। প্ৰতিটো অৱতাৰত প্ৰদৰ্শন কৰা তেওঁৰ মহিমাবোৰক বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু সেই অৱতাৰ অনুযায়ীয়ে সজুন পূজা পতা হয়। প্ৰতিটো অৱতাৰৰ একোটা মনোৰম কাহিনী আছে। কাহিনীবোৰ কুৰুচাৰ বা পুৰোহিতসকলে গোপনে ৰাখিব লাগে। কেতিয়াবা কাহিনীবোৰ কলেও সম্পূৰ্ণ কৰিব নোৱাৰে। গৃহস্থৰ পৰিয়ালত কিছু অপায় অমংগল সঘনাই দেখা দি থাকিলে সজুন পূজা পাতিব লাগে। ৰংকেৰ হৈছে কাৰ্বিসকলৰ কৃষিভিত্তিক পূজা অনুষ্ঠান। কোনো এখন গাঁও বা অঞ্চলৰ মংগলৰ অৰ্থে সামূহিকভাৱে এই পূজা আগবঢ়োৱা হয়। ৰংকেৰ পূজাত কাৰ্বি লোকবিশ্বাসৰ হেমফু, মুক্ৰাণ, ৰাচিঞ্জা, চনপি, চাৰচং থানপি, থান ক্ৰেহিনী, বামন ক্ৰেহিনী, লাংলে লংলে আদি দেৱতাসকলৰ বেদী সাজি পূজা কৰা হয়। দেৱতা অনুসৰি বলিৰ বাবে কুকুৰা, চৰাই, ছাগলী আৰু গাহৰি আদি লোৱা হয়। কৃষিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত কাৰ্বিসকলে ভাল খেতিৰ কামনা কৰি বতৰ ভিত্তিক পূজা অনুষ্ঠান পালন কৰি আহিছে। এইবোৰৰ ভিতৰত বতৰ কেঁকুৰ অন্যতম। ইয়াক অলকেটেৰে পূজা বুলিও কোৱা হয়। ৰাজধানীত অনুষ্ঠিত আৰু ৰাজ বিষয়াসকলে প্ৰধান ভূমিকা লোৱা এই পূজা লিণ্ডকপৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হলেও এই পূজাৰ পুৰোহিত কাঠাৰ পহে সৰ্বে সৰ্বা। এই পূজাত প্ৰজাসকলৰ প্ৰতিনিধিত্ব কৰে লংৰিৰ শাসনকৰ্তা হাৱেকসকলে। চমাংকান হল কাৰ্বিসকলৰ শ্ৰাদ্ধ অনুষ্ঠান। চম মানে জম আৰু কান মানে নৃত্য। ইয়াৰ পৰাই চমাংকান শব্দৰ উৎপত্তি বুলি বহু সংখ্যক লোকে মত পোষণ কৰে। কোনো এজন ব্যক্তিৰ মৃত্যু হলে কাৰ্বিসকলে প্ৰথা অনুযায়ী শৱ দাহ কৰে। সাধাৰণতে মৃত্যুৰ 3 দিনৰ দিনা মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে পূজা এভাগ আগবঢ়াই সিমানতে সামৰণি মৰা হয় যদিও কোনোৱে সুবিধা অনুযায়ী কেইবছৰমান পিছত হলেও চমাংকান অনুষ্ঠান পাতি মৃতকৰ আত্মাৰ মুক্তি কামনা কৰে। কেইবা পুৰুষৰ বাবে একেলগেও চমাংকান পাতিব পাৰে। অতীজৰ পৰা পালন কৰি অহা এই চমাংকান সামাজিক পদমৰ্যাদা অনুসৰি কাণফ্লাফা, লাংটুক আৰু হাৰনে এই 3 প্ৰকাৰে উদযাপন কৰি অহা হৈছে। লোক পৰম্পৰাৰে সমৃদ্ধ কাৰ্বি সমাজৰ জীৱন, পূজা পাতল, কৃষি কৰ্ম, জন্ম মৃত্যুৰ বিবাহ আদি সকলো দিশ কাব্য, সংগীত আৰু নৃত্যৰ বান্ধনেৰে বান্ধ খাই আছে। সংগীতত বিশেষকৈ পাৰদৰ্শী লুনচেকসকল আৰু মৃত্যু আৰু শ্ৰাদ্ধ আদি উপলক্ষত বিশেষ ধৰণৰ বিলাপ গীত গোৱা পতিয়সী উচেপিসকলে সমাজত বিশেষ শ্ৰদ্ধা আৰু আদৰ লাভ কৰে। পৰম্পৰাগত গীত মাতৰ প্ৰতি শ্ৰদ্ধা আৰু উৎসুকতাৰ বাবে কাৰ্বি সমাজত তেওঁলোকৰ ওপৰত দৈবিক শক্তিৰ উৎপত্তিৰ কল্পনা আৰোপ কৰা হয়। কাৰ্বি লোক সমাজৰ জীৱনৰ মাজেদি সমুজ্জ্বল হৈ উঠা আন এটা বৈশিষ্ট্য হল ন্যায় আৰু সততাৰ প্ৰতি কাৰ্বি সমাজৰ ঐকান্তিকতা। সততা আৰু ন্যায়ৰ শ্ৰেষ্ঠতা আৰু অসততা আৰু অন্যায়ৰ অপকৰ্ম বহু সংখ্যক কাৰ্বি লোককাহিনী আৰু গীতৰ উপজীব্য। কাৰ্বি লোককথা আৰু অন্যান্য কাহিনীৰ মূল চৰিত্ৰসমূহ বহু সময়ত ঘাত প্ৰতিঘাতৰ সন্মুখীন হয়। কেতিয়াবা তেওঁলোকৰ জয় হয়। বহু সময়ত তেওঁলোক দুৰ্যোগত পতিত হয়, কিন্তু তথাপি তেওঁলোক পৰাজিত নহয়, কিয়নো সততা আৰু ন্যায়ৰ পক্ষত থকাটোৱে কাৰ্বিসকলৰ মতে শ্ৰেষ্ঠ জয়। কাৰ্বি জনগোষ্ঠীৰ সামাজিক ৰীতি নীতিসমূহ তেওঁলোকৰ দৈনন্দিন জীৱনত পালন কৰি অহা লৌকিক বিশ্বাসৰ মাজেদিও প্ৰকাশ পাই আহিছে। শিশুৰ জন্মৰ সময়ত প্ৰসূতিৰ ওচৰত ৰৈ থকা তিৰোতা বা চৰাঘৰত অপেক্ষা কৰি থকা পৰিয়ালৰ লোকে উচ্চাৰণ কৰা আশীৰ্বাদ ধ্বনি
অথবা কেঁচুৱাৰ বয়স 5-6 মাহৰ পিছত কোনো দেৱতাৰ কুদৃষ্টিৰ পৰা অব্যাহতি পোৱাৰ মানসেৰে ফলংচৰ আহি আৰু আহপাফি নামৰ পূজা আগবঢ়োৱা, শিশুৰ নামাকৰণ, চুলি খুৰোৱা আদিৰ ক্ষেত্ৰত পালন কৰা ৰীতি নীতি, ঠেকাৰ কীৰ্তি অৰ্থাৎ ভোজনৰ পূৰ্বে অলপ পৰিমাণৰ সিদ্ধ কৰা মাংস ভাত ভগৱানৰ নামত অৰ্পণ কৰা, আৰনাম কেপু অৰ্থাৎ কোনো খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে ভগৱানৰ নাম স্মৰণ কৰা, নিহু কাছেৰি অৰ্থাৎ বিশৃংখল বিসদী আৰু অস্বাভাৱিক আচৰণ কৰা লোকৰ সুস্থতা কামনা কৰি আন্দোম কেহাং আৰনান কেহম আৰু অকাৰ্তাপ নামৰ ৰীতিৰে মোমাইৰ ওচৰত আশীৰ্বাদ বিচৰা, কাছাৰবি অৰ্থাৎ বিবাহিতা স্ত্ৰীয়ে স্বামীৰ আগে আগে যোৱা ৰীতি বা প্ৰথাৰ উপৰিও বিবাহ মৃত্যু আৰু শ্ৰাদ্ধ আদিকে ধৰি বিভিন্ন উপলক্ষত কাৰ্বি সমাজত মানি চলা ৰীতি নীতিবিলাকে জনগোষ্ঠীটোৰ চহকী পৰম্পৰাৰ নিদৰ্শন দাঙি ধৰিছে। আজি আমি আৰণবাৰীমৰ এই অনুষ্ঠানত সংহাৰী আৰমু চিৰিঙত আমি আমাৰ এই ধৰ্ম আৰু উপাসনাৰ যি এক প্ৰকাৰ ক'ব গ'লে দৰ্শন, সেই দৰ্শনক আমি আকৌ এবাৰ সোঁৱৰণ কৰিছোঁ। কাৰ্বি সমাজ অসমৰ ভিতৰতে ভাৰতৰ ভিতৰতে এটা আটাইতকৈ পুৰণি সমাজ। মই কাৰ্বিসকলক দুটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আমাৰ ভাৰতত বা আমাৰ অসমত বহুত নতুন ধৰ্ম আহিছে। এতিয়া আমাৰ মনত প্ৰশ্ন হ'ল, এই ধৰ্মবিলাক অহাৰ আগতে কাৰ্বি সমাজ কেনেকৈ জীয়াই আছিল? আগত হস্পিটালো নাছিল, পাহাৰত জন্তু আছিল, মেলেৰিয়া আছিল, পাহাৰে ভৈয়ামে অসুখ আছিল, পাহাৰে ভৈয়ামে জীৱন কষ্টৰ আছিল, খেতি বাতি কষ্টৰ আছিল, ডক্তৰ নাছিল, হস্পিটাল নাছিল, আৰু আজি আৰম্ভ হোৱা নতুন ধৰ্মবিলাকো নাছিল। যদি আজি নতুন ধৰ্মবিলাক 5000 বছৰ 3000 বছৰ আগত থাকিলেহেঁতেন, তেতিয়াহ'লে আমি ক'লোহেঁতেন যে সেই ধৰ্মসমূহৰ কাৰণে আমি জীয়াই আছিলোঁ। কিন্তু সেই ধৰ্মবিলাক কাৰ্বি আংলঙত কিমান দিন আগত আহিলে? 50 বছৰ 60 বছৰ। কাৰ্বিসকলৰ পুৰণা যদি বৈশিষ্ট্য চাব যাওঁ, কাৰ্বি জাতি 5000 বছৰ পুৰণা। তেতিয়াহ'লে কাৰ্বিসকল ইমান দিন ধৰি আজি এই 50 বছৰ 1948ৰ পৰা বা ব্ৰিটিছৰ 100 বছৰ যদি বাদ দিওঁ, তাৰ আগৰ 4900 বছৰ কাক উপাসনা কৰি আমি জীয়াই আছিলোঁ? যদি এই প্ৰশ্নৰ যদি আমি উত্তৰ বিচাৰো, তেতিয়াহ'লে আমাৰ মনত এটাই আমাৰ উত্তৰ আহিব যে আমি জীয়াই আছিলোঁ আমাৰ সংহাৰী ধৰ্মক পালন কৰি, আৰণবাৰীমক পালন কৰি। আজি আমাৰ লোকসকলে, মোৰ দেউতা, মোৰ ককা দেউতা, মোৰ আজু ককাই যি ধৰ্ম পালন কৰিছিল, সেই ধৰ্ম বেয়া। আৰু মই ৰাতিৰ ভিতৰতে এজন বিজ্ঞানী হৈ গলো আৰু মই লোৱা ধৰ্মটো আটাইতকৈ ভাল। ৰাতিৰ ভিতৰতে মই কাৰ্বিৰ সমাজ, কাৰ্বিৰ সাজ পোছাক এৰি দিলো আৰু চুট টাই পিন্ধি ললো আৰু মই কলো যে ময়ে আটাইতকৈ শুদ্ধ। যি মানুহে নিজৰ আদিম পুৰুষৰ ধৰ্ম এৰে, যি মানুহে নিজৰ আদিম পুৰুষৰ সংস্কৃতি এৰে, যি মানুহে নিজৰ আদিম পুৰুষৰ গীত মাত নৃত্য এৰে, সেই সমাজৰ ভৱিষ্যতত কোনো পৰিচয় নাথাকে। সময়ে তেওঁলোকক নোহোৱা কৰি লৈ যাব। মই বহুত ধৰ্মৰ বিষয়ে জানো। যেতিয়া ধৰ্ম প্ৰচাৰৰ আৰম্ভণি হয়, তেওঁলোকে কয় আমি স্কুলত এডমিশ্যন কৰোঁ, কলেজত এডমিশ্যন কৰোঁ, আমি ফ্ৰী এডুকেশ্যন দিওঁ, ফ্ৰী হেল্থ দিওঁ। পিছত যেতিয়া সময় আহে, মোৰ চাকৰিৰ দৰমহাৰ পৰা 10% মই সেই ধৰ্মবিলাকত দান সদায় মাহে মাহে দি থাকিবলগীয়া হয়। তেনেকুৱা ব্যৱস্থাও আজিকালি মানুহে কৰি লৈছে। প্ৰথমতে ইনভেষ্টমেণ্ট, তাৰ পিছত ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট। এনেকুৱা ধৰণৰ ধৰ্ময়ো আমাৰ
আদিম সমাজৰ নিয়ম নীতিসমূহ আমি নোহোৱা কৰি পেলাইছো মই হিন্দু ধৰ্মক বিশ্বাস কৰো মই দেৱ দেৱী বিষ্ণু কৃষ্ণক বিশ্বাস কৰো কিন্তু মই কাৰ্বি সমাজক কম যে আপোনালোকে শিৱ বিষ্ণু আৰু কৃষ্ণক বিশ্বাস কৰিব নালাগে আপোনালোকে আপোনালোকৰ হেমফুক বিশ্বাস কৰিব লাগিব আপোনালোকে আপোনালোকৰ মুক্ৰাঙক বিশ্বাস কৰিব লাগিব আপোনালোকে আপোনালোকৰ ৰাচিনজাক বিশ্বাস কৰিব লাগিব সেইটোৱে হৈছে আমাৰ নীতি মই সভ্যতা আগতে দেখিলো আৰু সেই কাৰণে মই আপোনালোকক যদি কওঁ যে মই আগতে সভ্যতাৰ পোহৰ দেখিলো গতিকে কৃষ্ণ ভাল বিষ্ণু ভাল শিৱ ভাল মহাদেৱ ভাল আপোনালোকে আৰণবাৰী নেৰি মোৰ ধৰ্মলৈকে আহক সেয়া মোৰ বাবে কেতিয়াও উচিত নহয় কেতিয়াও মোৰ বাবে সেয়া সমুচিত নহয় মই এই নীতিক বিশ্বাস নকৰো বৈদিক হিন্দু ধৰ্ম বৈদিক সনাতন ধৰ্ম আমি যিসকলে পুৰণা দিনৰ পৰা বিশ্বাস কৰি আহিছো আমি তেওঁলোকে পালন কৰিম কিন্তু বড়ো সমাজে পুৰণা দিনৰ পৰা বাথৌ ধৰ্ম পালন কৰি আহিছে মোৰ পিতা মোৰ আজু পিতা মোৰ আগৰ পূৰ্বজন্ম মোৰ পূৰ্বপুৰুষে বাথৌ পূজা কৰি আহিছে কাৰ্বি সমাজৰ আমি জনসাধাৰণে সংহাৰী পূজা পালন কৰি আহিছো আমাৰ ধৰ্ম মানেতো ৰাজনীতি নহয় আমি বিজেপি এজিপি কংগ্ৰেছ নহয় যে ইজনে সিজনক টানি থাকিম যে আপুনি বিজেপিত আহক আপুনি কংগ্ৰেছত আহক আপুনি এজিপি লৈকে আহক আপুনি এএছডিসি লৈকে আহক ধৰ্ম ৰাজনীতি নহয় ধৰ্ম 5000 বছৰ পুৰণা সংস্কৃতি এডাল গছৰ শিপা যিমানে মজবুত থাকে গছডালত সিমানে ফলমূল ভাল কৰি দিব পাৰিব কাৰ্বি সমাজে সংহাৰী ধৰ্মৰ শিপা যিমানে শক্তিশালী কৰি ৰাখিব কাৰ্বি সমাজ যুগ যুগ পৃথিৱীত নিজৰ বিশ্বাস আৰু পৰম্পৰাৰে জীয়াই থাকিব পাৰিব কিন্তু যিদিনাখন আমি ভাবিম যে আমি হিমন্ত বিশ্ব শৰ্মাক ফলো কৰো আমি নুমল মমিনক ফলো কৰো সেই দিনাখনে আমাৰ অস্তিত্ব নোহোৱা হৈ যাব কাৰণ আপোনালোকৰ পূৰ্বপুৰুষ হিমন্ত বিশ্ব শৰ্মা নহয় আপোনালোকৰ পূৰ্বপুৰুষ সেই ৰংখাঙৰ পৰা এই পবিত্ৰ ধৰ্মৰ দৰ্শন বিলোৱা আমাৰ পূৰ্বপুৰুষসকলে আমাক এই আদৰ্শ শিকাই থৈ গৈছে আজি মই সেই কাৰণে যথেষ্ট চিন্তিত বহুত মানুহে জনজাতীয় লোকসকলৰ বাবে কথা কয় জনজাতীয় ৰাজনৈতিক অধিকাৰৰ কথা কয় কিন্তু জনজাতীয় ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ এই গোটেইবিলাকৰ আৰম্ভণি হয় জনজাতীয় লোকৰ সংস্কৃতি জনজাতীয় লোকৰ ধৰ্মীয় বিশ্বাস আৰু জনজাতীয় লোকৰ লোকনৃত্য আৰু পৰম্পৰাৰ পৰা আজি কাৰ্বি সমাজক ভাৰতৰ মানুহে সন্মানৰ চকুৰে চাব যেতিয়া এজন কাৰ্বি লোকে নিজৰ কাৰ্বি সাজপাৰ গৌৰৱেৰে সৈতে পৰিধান কৰিব আজি বিদেশৰ পৰা এজন অহা লোকে কাৰ্বি সমাজক সন্মান কৰিব যেতিয়া কাৰ্বি সমাজে নিজৰ ধৰ্মীয় বিশ্বাস অটুট ৰাখি নিজৰ পৰম্পৰাগত কলা কৃষ্টিক আধুনিকতাৰ লগত সংমিশ্ৰণ কৰি জগত সভালৈ লৈ যাব কিন্তু আমি যদি বেলেগক কপি কৰো তেতিয়াহলে আমাৰ জাতিটো কেতিয়াও নিজৰ ভৰিত থিয় হৈ থাকিব নোৱাৰে সেইবাবে মই কাৰ্বি যুৱ শক্তিক আহ্বান জনাম যে আপোনালোকে নিজৰ শিপাক খামুচি মাৰি ধৰি থাকক আৰু সংহাৰী ধৰ্মৰ কেতিয়াও অৱক্ষয় হ'বলৈ আপোনালোকে নিদিব আৰু সিয়ে কাৰ্বি সমাজৰ পৰিচয় হ'ব আজি আমাৰ প্ৰথমবাৰৰ বাবে এই আৰ্মু সিং ৰুম যি আয়োজন কৰি আপোনালোকে আজি কাৰ্বি পৰম্পৰাগত লোক বিশ্বাসক জগত সভালৈ লৈ যোৱাৰ বাবে যি প্ৰথম খোজ পেলালে তাৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছো মই বিশ্বাস কৰো যে কাৰ্বি সংহাৰী ধৰ্মই বৰ্তমান আন পৰম্পৰাৰ দৰে নিজক
সুসংগঠিত কৰি ল'ব লাগে। গাঁৱে ভূঞে এই ধৰ্মৰ প্ৰতি আমাৰ নৱ প্ৰজন্মক আকৃষ্ট কৰি এই ধৰণৰ সভা সমিতি আৰু এই ধৰণৰ লোকবিশ্বাসক আমি জগত সভালৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিব লাগে। এই সভালৈ অহাৰ বাবে মই অলপ যোৱাকালি আৰু পৰহি আৰণবাৰীমৰ বিষয়ে কাৰ্বি সংহাৰী ধৰ্মৰ বিষয়ে মই পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। আজি আপোনালোকে চিন্তা কৰক, পশ্চিমৰ পৰা অহা লোকে আমাক বন্য জন্তুৰ বিষয়ে শিকায়, আমাক শিকায় গছ গছনিৰ বিষয়ে, কিন্তু কাৰ্বি সমাজে আজি হাজাৰ হাজাৰ বছৰ ধৰি মানুহৰ লগতে বাঘৰো আত্মাক পূজা কৰি আহিছে। ইয়াতকৈ নেচাৰ ৱৰশ্বিপৰ তাতকৈ ডাঙৰ কতো আমি প্ৰমাণ দেখা নাপাওঁ। আজি আমাৰ বেদত যি ধৰণে পূৰ্বজন্মৰ কথা কৈছে, কাৰ্বিসকলেও নিজৰ বিশ্বাস অনুসৰি পুনৰ জন্মৰ ওপৰত নিজৰ দাৰ্শনিক ব্যাখ্যা আগবঢ়াইছে। বেদে যদি বেদ আৰু উপনিষদে পুনৰ জন্মৰ ওপৰত যদি এক দৰ্শন বা ব্যাখ্যা আগবঢ়াইছে, ইয়াৰ সমান্তৰালভাৱে কাৰ্বি সমাজৰ সংহাৰী ধৰ্ময়ো পুনৰ জন্মৰ ওপৰত নিজৰ দাৰ্শনিক তত্ত্ব আগবঢ়াইছে। আমাৰ যি ধৰণে বেদ উপনিষদৰ শিক্ষাৰ ওপৰত বহুত চৰ্চা হৈছে, বহুত আলোচনা হৈছে, যদি কাৰ্বি সংহাৰী ধৰ্মৰ ওপৰতো কাৰ্বিৰ পণ্ডিতসকলে আলাপ আলোচনা কৰে, থেচিছ আদি প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰে, তেতিয়াহ'লে মই বিশ্বাস কৰোঁ যে পৃথিৱীৰ আটাইতকৈ সন্মানৰ ধৰ্মসমূহৰ ভিতৰত কাৰ্বি সংহাৰী ধৰ্ময়ো স্থান পাব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, মই মুখ্যমন্ত্ৰী অলৌকিক কথা ক'ব নাপায় আৰু কোৱাটো উচিত নহয়, কিন্তু আমাৰ জীৱনত বিশ্বাসে কৰবাত নহয় কৰবাত ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কৰে। মই জানো মোৰ বেমাৰ হৈছে, কিন্তু বেমাৰ হোৱাত মই ডক্তৰৰ ওচৰত যাম, কিন্তু ডক্তৰৰ ওচৰত যোৱাৰ লগে লগে ঘৰত মই এক প্ৰকাৰ ক'ব গ'লে পূজা এভাগ আগবঢ়াই মোৰ বেমাৰ যাতে দূৰ হয় তাৰ বাবে মই নিশ্চয় নেদেখাজনক প্ৰাৰ্থনা কৰিম। মই নিজে জানো, যোৱাবাৰ যেতিয়া লৰিংথপিত ভাৰতৰ প্ৰধানমন্ত্ৰী আহিছিল, 6-5 দিন ধৰি গোটেই ৰাজ্যখনত বৰষুণ দি আছিলে। মই ভাবিছিলোঁ কাৰ্বি আংলঙত মিটিং হ'বনে নাই। ৱেডাৰ চাইছো, বৰষুণ হ'লে কি হ'ব বুলি টেণ্টটো বনাইছো, কিন্তু ইয়াৰ কিছু ৰাইজে মোক আহি কৈছিলে যে আমি ভগৱানক পূজা কৰিম আৰু সেইদিনাখন বৰষুণ নহয়, আপোনালোক নিশ্চিত হৈ থাকক। এতিয়া সঁচা মিছা মই নাজানো, কিন্তু যিসকলে মোৰ আগত আহি গেৰেণ্টি দি কৈছিল যে আজি বৰষুণ নহয় বুলি, বৰষুণ নোহোৱাকৈ মিটিং ধুনীয়াকৈ পাৰ হৈ গ'ল। সিদিনাখনে মই বিশ্বাস কৰিছিলোঁ যে সংহাৰী ধৰ্ম কেৱল মাত্ৰ ধৰ্ম নহয়, ইয়াত নিশ্চয় কিবা বিজ্ঞানো আছে, ইয়াত নিশ্চয় আন কিবা আৰু কিবা অলৌকিক জ্ঞানো ইয়াত সমাহিত হৈ আছে। মই সেইকাৰণে কাৰ্বি নৱপ্ৰজন্মক আহ্বান জনাম যে আমাৰ কাৰ্বি সংহাৰী ধৰ্মক আমি বিজ্ঞানৰ দৃষ্টিৰ পৰা, পৰিৱেশ ৰক্ষাৰ দৃষ্টিৰ পৰা, গ্লোবেল ৱাৰ্মিঙৰ দৃষ্টিৰ পৰা আৰু আমাৰ পৰম্পৰাগত বিশ্বাসৰ দৃষ্টিৰ পৰা আপোনালোকে এই ধৰ্মক আৰু অধিক গৱেষণা কৰি এই ধৰ্মৰ নিহিত আৰু ইয়াত লুকাই থকা বিভিন্ন সম্পদসমূহ উদ্ধাৰ কৰি ইয়াক আপোনালোকে জগত সভালৈ লৈ যাওক। আটাইতকৈ ডাঙৰ সমস্যা আমাৰ সনাতন হিন্দু ধৰ্মতে হওক বা আমাৰ সংহাৰী ধৰ্মতে হওক যে আমি শ্ৰুতিৰ ওপৰত বিশ্বাস কৰোঁ। আগতে আমাৰ কোনেও লিখি থৈ যোৱা নাই, গুৰুৱে শিষ্যক দিয়ে, সেই শিষ্যই গুৰু হৈ শিষ্যক দিয়ে, অৰ্থাৎ শ্ৰুতি আৰু স্মৃতিৰ ওপৰত এই ধৰ্ম, আমাৰ ধৰ্মসমূহৰ ভেটি নিৰ্মাণ কৰা হৈছিল।
যেহেতু শ্ৰুতি আৰু স্মৃতি মেমৰাইজ কৰা ইয়াক বুজি পোৱা মানুহৰ সংখ্যা লাহে লাহে কমি আহিছিল সেই কাৰণে ইয়াৰ ভিতৰত বহুতো গুৰুত্বপূৰ্ণ দৰ্শন হয়তো হেৰাইও যাব পাৰে কিন্তু আমি যেতিয়া ইয়াৰ প্ৰকৃত গৱেষণা কৰিম পুৰণা লোকসকলৰ লগত কথা পাতিম পাহাৰত থকা আমাৰ পুৰণা লোকসকলৰ সৈতে আলোচনা কৰিম এই লুকাই যোৱা হেৰাই যোৱা বিভিন্ন সম্পদো আমি পুনৰ এবাৰ উভতাই আনিব পাৰিম সেয়ে মই আপোনালোকক অনুৰোধ জনাও যে গছৰ যেনেকে শিপা শক্তিশালী হৈ থাকিব লাগিব কাউন্সিলে কিমান পাৱাৰ পালে কিমান নাপালে কিমান ৰাস্তা বনালো কিমান নাপালো হি আধুনিকতাৰ প্ৰমাণ দিব কিন্তু কাৰ্বি সমাজক যদি কোনোবাই যুগ যুগ ধৰি জীয়াই ৰাখিব সেয়া হৈছে আৰণবাৰীম আৰু সংহাৰী ধৰ্মই আৰু সেই কাৰণে আপোনালোকে এই ধৰ্মৰ গৱেষণা এই ধৰ্মৰ উপাসনা এই দুইটাই যাতে আপোনালোকে আগুৱাই লৈ যায় তাৰ বাবে মই পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম মই আজি আপোনালোকক সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছো কাৰ্বি আলঙত মই বহুতবাৰ আহিছো বহুত ৰাজনৈতিক অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান মই দেখা পাইছো কিন্তু মোৰ যোৱা 20 বছৰৰ ৰাজনৈতিক সময়ছোৱাত কাৰ্বি আলঙত অনুষ্ঠিত আটাইতকৈ ভাল লগা সভা এইখনেই বুলি মই নিঃসন্দেহে ক'ব পাৰো মই ভাবো যে প্ৰতিটো বছৰতে আপোনালোকে এই ধৰণে সভা সমিতি আয়োজন কৰি কাৰ্বি সংহাৰী ধৰ্মৰ বিষয়ে নৱপ্ৰজন্ম আৰু জগত সভাক আপোনালোকে পৰিচয় কৰাই দিয়াৰ বাবে এই ধৰণৰ ব্যৱস্থা যাতে আপোনালোকে সদায় গ্ৰহণ কৰে আমাৰ ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ভাষা কলা কৃষ্টি আৰু ধৰ্ম যাতে হেৰাই নাযায় তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছো ভাষাৰ ক্ষেত্ৰত এলিমেণ্টাৰী এডুকেশ্যনলৈকে জনজাতীয় ভাষা সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা আৰু ধৰ্মীয় বিশ্বাসক ৰক্ষণাবেক্ষণৰ কাৰণে আমি ইণ্ডিজেনাছ ফেইথ আৰু কালচাৰ ডিপাৰ্টমেণ্ট আমি গঠন কৰিছিলো মই আপোনালোকক বিশ্বাস দিব খোজো যে সংহাৰী ধৰ্মক আগবঢ়াই লৈ যাবৰ কাৰণে আপোনালোকক য'তেই আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব য'তেই আপোনালোকক পুঁজিৰ প্ৰয়োজন হ'ব আমাৰ ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি আপোনালোকক মুকলিভাৱে সহায় কৰিম সেই প্ৰতিশ্ৰুতি মই আজিৰ সভাতে মই পুনৰ এবাৰ দাঙি ধৰিছো পুনৰ এবাৰ সকলোকে মই ধন্যবাদ জনাইছো আমাৰ কাৰ্বি ৰজা নতুনকৈ আসনত বহিছে তেখেতক মই প্ৰথমবাৰৰ বাবে লগ পাইছো তেখেতকো মই নমস্কাৰ জনাইছো প্ৰণাম জনাইছো আৰু আজিৰ উপস্থিত সকলোকে মোৰ শ্ৰদ্ধা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম